ডাইপল কি জানানে তোমালোকে ডাইপলৰ কাৰণে আমি বাচি আছোঁ একচুৱেলি ডাইপল আছে কাৰণে পানী আছে or ice আছে to be precise বৰফ ডাইপল হল so simple definition হল এটা প্লাস চার্জ আছে আৰু এটা মাইনাস চার্জ আছে দুটা সেম কিন্তু কিউ হয় মানটো কিন্তু এটা পজিটিভ এটা নেগেটিভ আৰু দুটাৰ মাজত এটা ফিক্সড ডিসটেন্স আছে ধৰা ডি সো এই কম্বিনেশনটো আমি ডাইপল বুলি কওঁ সো ইউজুয়ালি কি হয় ডিটো বহুত সৰু হ'ব পাৰে নেনোমিটাৰ হ'ব বা তাতকেও সৰু এংস্ট্ৰম সাইজৰ হয় এন্ড চাৰ্জ বিলাকো সৰু হয় ওকে এই কম্বিনেশনটো ডাইপল বুলি আমি কওঁ আৰু তাৰ করসপন্ডিং তার প্রপার্টিটো হল ম্যাগনেট যেনেকুৱা পাইছা ম্যাগনেটৰ নিচিনা বস্তুটো সো ম্যাগনেটত কি হয় এটা নর্থ পোল হয় এটা সাইডত কি হয় সাউথ পোল হয় এন এটা ডিস্টেন্স থাকে সো ম্যাগনেটৰ যেনেকুৱা ম্যাগনেটিক মোমেন্ট বুলি এটা বস্তু থাকে তেনেকুৱা ডাইপল মোমেন্ট বুলি এটা বস্তু থাকে একো নহয় যিকোনো এটা চার্জ লবা ইনটু মাজৰ ডিস্টেন্স ডি এই বস্তুটোৰ নাম হল ডাইপল মোমেন্ট ওকে এতিয়া এইটো এটা ভেক্টৰ কোয়ান্টিটি সো তাক আমি এনেকুৱা সৰু পি দি লিখা হয় এন্ড ডিৰেকশনটো কি হয় জানানে নেগেটিভৰ পৰা পজিটিভ সো লেটস এনেকুৱা সো এইটো আমি এনেকুৱা লিখি দিম or simply d আৰু d মিলিছো into d ভেক্টৰ এনেকুৱা তো মনত ৰাখিবা যে এটা চাৰ্জ আৰু এই দুটা চাৰ্জ যে আছে তাৰ মাজৰ ডিসটেন্স এইটো হল ডাইপল মোমেন্ট আৰু তাৰ ডিৰেকশনটো কি হ'ব নেগেটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জৰ ডিৰেকশন এতিয়া এনেকুৱা বস্তু কিয় ইম্পৰ্টেন্ট সো নেচাৰত সদায় সিঙ্গল চাৰ্জ না থাকে ওকে যেনে এটা চাৰ্জ আছে এনেকুৱা নহয় বহুত কমন হল এনেকুৱা ডাইপল টাইপৰ বস্তু সো নরমালি কি হয় এটম তোমালোকে এনেকুৱা পাইছা এটা বস্তু মাজত কিবা নিউক্লিয়াস আছে এন্ড দেন চাৰিওফালে কি থাকে ইলেক্ট্ৰনৰ ক্লাউড থাকে কেমিষ্ট্ৰিত পাইছা হয়নে সো ইয়াত রাফলি নেগেটিভ চার্জ ডিস্ট্রিবিউট হৈ আছে এন্ড মাজত পজিটিভ সো এজ এ হোল বস্তুটো কি নিউট্রাল তার টোটাল চার্জ নাই ওকে বাট ধরা এইফালে আমি এটা প্লেট লগাই দিছো পজিটিভ চার্জৰ এন্ড এইফালে ধৰা নেগেটিভ প্লেট এটা লগাইছো তেতিয়া কি হ'ব কেনেকুৱা ব্যাটারিত লগাই দিলো ধৰা এনে সো এইটো পজিটিভ হৈ আছে এইটো নেগেটিভ হৈ আছে এতিয়া কি হ'ব এই পজিটিভ চার্জে নিউক্লিয়াসক কি কৰিব ঠেলিব হেফালে কিন্তু ইলেক্ট্রনৰ ক্লাউডটো যেহেতু নেগেটিভ অলপ ইফালে টানিব সো আলটিমেটলি এটো কি হৈ যাব পজিটিভ খিনি অলপ এইফালে আৰু নেগেটিভ অলপ এইফালে সো নিউক্লিয়াসটো অলপ এইফালে যাব এই ইলেক্ট্রনটো অলপ এইফালে এতিয়া যদি সোৱা তুমি পজিটিভটো পাহৰি যোৱা লেটস সে নাই জাস্ট নেগেটিভটো ধৰো এই নেগেটিভ পুরা ক্লাউডটোৰ সেন্টার কোড থাকিব ইয়াত থাকিব কৰবাত সো ইয়াত এটা এফেক্টিভলি সেন্টার অফ মাস টাইপৰ এটা সেন্টার অফ চার্জ ধৰা হ'ব এন্ড পজিটিভ নিউক্লিয়াস এইফালে হয়নে সো এইটা সোৱা আগতে নিউট্রাল আছিল তার মানে কি দুটাৰ চার্জ সমান আছিল নেগেটিভ যিমান আছিল পজিটিভ হিমানে আছিল তার মানে এইখিনি হল নিউক্লিয়াসৰ সাম প্লাস চার্জ কিউ আর নেগেটিভ এক্স্যাক্টলি ইকুয়াল আছিল এই কাৰণটো নিউট্রাল আছিল সো এটো মাইনাস কিউ এইটো এটা ডাইপোল হয় ডাইপোল মানে দুটা পোল এইটো এটা ডাইপোল কিন্তু মোস্ট এটমস বা মলিকিউলস কি হয় এনেকুৱা সিমেট্রিক ধুনিয়া রাউন্ড টাইপৰ সো প্লেট যদি এটা লগাইছা ইলেকট্রিক ফিল্ড এটা এপ্লাই কৰিছা এটো বেসিক্যালি কি এটা ইলেকট্রিক ফিল্ড এপ্লাই কৰিছো ইলেকট্রিক ফিল্ড টু পজিটিভ টু নেগেটিভ এনেকুৱা ডাইৰেকশনৰ এই ইলেকট্রিক ফিল্ডে নিউক্লিয়াসক এইফালে ঠেলিছে আৰু ইলেক্ট্ৰনস বিলাকত এইফালে আমি এটা ডাইপোল পাইছো ইলেকট্রিক ফিল্ড সুইচ অফ কৰি দিয়া কি হ'ব লগে লগে আকৌ মাজত আহি যাব এইফালে আছিল ইলেক্ট্রন এইফালে নিউক্লিয়াস আহি যাব আহি আকৌ কি হ'ব এই এটমটোৰ মিডিলত থাকিল তাৰ চাৰ্জ
বাট দেন নিউক্লিয়াছো মিডিলত চ' দুটাই মিলি চাৰ্জ কিমান এফেক্টিভলি নাই 0 তা ডাইপল হিচাপে নাথাকে কিন্তু কিছুমান মলিকিউলছ আছে যিবিলাক একচুৱেলি ইলেক্ট্ৰিক ফিল্ড দিব নালাগে ইহঁতে নিজে এনেই ডাইপল হৈ বহি থাকে এটা ফেমাছ এক্সাম্পল হ'ল আমাৰ ৱাটাৰ মলিকিউল H2O অ'কে H2O মলিকিউলছটো HCl এনেকুৱা ছেপাৰেট হৈ থাকে নেকি থাকে চ' H2O মলিকিউল ইয়াত অক্সিজেন আছে এইফালে এটা H থাকে এইফালে এটা H থাকে অক্সিজেনটো অলপ ডাঙৰ ধৰা ইফালে কি থাকে এটা হাইড্ৰোজেন আৰু হাইড্ৰোজেন তো ইয়াৰ বন্ডিংটো ইয়াত এনেকুৱা অ'কে ঠেলি কিয় দিয়ে ইয়াত এক্সট্ৰা দুটা ইলেক্ট্ৰন যে আছে ইহঁতে ইয়াত নেগেটিভ হৈ বহি আছে চ' এই বণ্ডটো ইলেক্ট্ৰনত ঠেলিব এইফালে চ' অলপ এইফালে আহি যায় এই এংগলটো হ'ল তোমাৰ 104.5 ডিগ্ৰী কিবা এনেকুৱা অ'কে তো এতিয়া চোৱা কেছটো কি হ'ল ইয়াত এফেক্টিভলি অলপ নেগেটিভ বেছি হৈ আছে আৰু হাইড্ৰোজেনৰ কি পজিটিভ হৈ আছে চ' এই দুটাৰ যদি ইফালে নেগেটিভ পজিটিভ দুটা যদি ধৰা এইটো এটা ডাইপল এইটো এটা ডাইপল তো তাৰ ৰিজাল্টেণ্ট এটা ডাইপল হ'ব এইটো তলৰ পিনে এনেকুৱা থাকিব চ' আমি ক'ব পাৰি যে ইয়াত অলপ নেগেটিভ আছে ইয়াত অলপ পজিটিভ আছে এনেকুৱা চ' সেইকাৰণে কেমিষ্ট্ৰিত কেতিয়াবা লিখিব চাবা যে H2O2 এনেকুৱা টাইপৰ লিখে এইফালে নেগেটিভ এইফালে পজিটিভ সেইকাৰণে ৱাটাৰক পলাৰ মলিকিউল বুলি কোৱা হয় পোল থাকে যে ডাইপোল এই পলাৰ অ'কে এইটো থকাৰ কাৰণে কি হয় এই ইয়াত এটা নেগেটিভ ইয়াত এটা পজিটিভ হৈ থাকে এতিয়া যদি ইয়াত আৰু এটা ৱাটাৰ মলিকিউল আহে ধৰা ওচৰত তো ইয়াত এটা হাইড্ৰোজেন আহিল এফালে হাইড্ৰোজেন আছে এফালে অক্সিজেন আছে কি হ'ব ইয়াৰ অলপ অলপ পজিটিভ আছে এইটোৰ লগত কি হ'ব এট্ৰাকশ্যন ফিল কৰিব চ' এটা ৱাটাৰ মলিকিউলে আন এটা ৱাটাৰ মলিকিউলৰ লগত এট্ৰাকশ্যন ফিল কৰে সেইকাৰণে কি হয় তাৰ ইমান ধুনীয়া বণ্ডিং হয় এইটোতো বণ্ডিং আছেই বাট কি হয় ষ্টিল এই বণ্ডটো ফৰ্ম হ'ব নোৱাৰে কাৰণ উইক থাকে আমি গম পাম কিয় উইক থাকে চ' কি হয় নৰ্মেল টেম্পাৰেচাৰত কি হয় মলিকিউলছবোৰ নাচি থাকে একচুৱেলি টেম্পাৰেচাৰ যিমান বঢ়াবা মলিকিউলছে নাচি থাকে কিন্তু যদি টেম্পাৰেচাৰ কমাই থাকা তুমি এটা পইণ্টত আহি নাচানাচিবিলাক বন্ধ হৈ যায় তেতিয়া চান্স পায় এই বণ্ডটো ফৰ্ম কৰা এণ্ড বণ্ড ফৰ্ম হৈ কি হয় তেতিয়া আইচ ফৰ্ম হয় হাইড্ৰোজেন বণ্ডিঙৰ কাৰণে এনে হাইড্ৰোজেন বণ্ডিংটো বহুত উইক বাট ষ্টিল যেতিয়া তুমি টেম্পাৰেচাৰ কমাই দিবা 0ৰ তলত তেতিয়া সব ঠাণ্ডা হৈ যায় মানে নাচানাচি চ' হাইড্ৰোজেন বণ্ড ফৰ্ম হয় আইচ ফৰ্ম হয় চ' এইবিলাক পলাৰ মলিকিউল পলাৰিটিৰ কাৰণে আমাৰ আইচ ফৰ্ম হয় কেমিষ্ট্ৰিত আৰু প্ৰপাৰলি তোমালোকক বুজাব এইটো ছাবজেক্ট বাট আমি তাৰ বেকগ্ৰাউণ্ডত ডাইপলত যাম চ' বেচিকেলি তুমি কেমিষ্ট্ৰি কোৱা বায়'লজি কোৱা এনিথিং কোৱা এভৰিথিং এক্সিষ্ট বিকজ অফ ফিজিকেল লজ অফ ফিজিক্স আমাৰ কেমিকেল DNA হ'ব পাৰে বাট সেই DNAটো আফটাৰ অল এটা মলিকিউল তাৰ যিবিলাক বণ্ড ফৰ্ম হৈছে কেমিষ্ট্ৰিৰ কাৰণে চ' বায়'লজিৰ বেচিক বেকগ্ৰাউণ্ডৰ তলত কেমিষ্ট্ৰি হয়নে এইবিলাকতো DNA এভৰিথিং চেইন ডাঙৰ মলিকিউল সেই বণ্ডছবিলাক কিয় ফৰ্ম হয় ইলেক্ট্ৰষ্টেটিক্সৰ কাৰণে ইলেক্ট্ৰন এণ্ড নিউক্লিয়াছ সেইবোৰৰ কাৰণে বেচিকেলি কোৱাণ্টাম মেকানিক্সৰ কাৰণে কোৱাণ্টাম ফিজিক্স হায়াৰ ক্লাছত গ'লে ডিগ্ৰীত ভৰ্তি হ'লে 5th চেমত গৈ পাবা চ' এইবোৰ চব ইলেক্ট্ৰনৰ ক্লাউডৰ নিচিনা শ্বেপ কিয় হয় পাউলিজ এক্সক্লুশ্যন প্ৰিন্সিপল পাইছা নেকি পাউলিৰ প্ৰিন্সিপল বা ধৰা হাইজেনবাৰ্গৰ আনচাৰ্টেইনিটি প্ৰিন্সিপল এইবোৰ চব হ'ল কোৱাণ্টাম ফিজিক্সৰ লজ অ'কে চ' এইবোৰ আনি তেওঁলোকে ইউজ কৰিছে এণ্ড দেন চ' বেচিকেলি এভৰিথিং আমি টেবল লাইফ পশু এভৰিথিং এক্সিষ্ট কৰে ফিজিক্সৰ কাৰণে কোৱাণ্টাম ফিজিক্সৰ কাৰণে
সো আমি এই কারণে এজ এ ডাইপোলটো পঢ়িম ওকে সো ডাইপোল এটা যদি হয় এতিয়া আমি চাম কিয় উইক হয় মই যে ক'লো পোলছবিলাক হয় বাট উইক হয় বন্ডিংটো সো কিয় উইক হয় সেইটো আমি আজি ডিৰাইভ কৰিম তাৰ মানে এটা ডাইপোলৰ ইলেক্ট্ৰিক ফিল্ড উইক হ'ব লাগিব সো সিঙ্গল এটা চার্জ যদি থাকে r ডিসটেন্সত ইলেক্ট্রিক ফিল্ড তোমালোকে জানা কিমান হয় 1/4 পাই এপসিলন নট এটো r যদি হয় q/r² হয় হয়নে তেনেকুৱা হয় কিন্তু আমি ডাইপোলত দেখা পাম যে যদি ইয়াত এটা কিবা -q ইয়াত +q যদি হয় সো এনেকুৱা টাইপৰ এটা ডাইপোল d যদি ডিসটেন্স হয় r ডিসটেন্সত একচুয়ালি তার 1/r² নহয় 1/4 পাই এপসিলন নট তার ডাইপোল মোমেন্ট যেটো মই কৈছো q * d r³ হ'ব চাবা সো অবভিয়াসলি 1/r² অতকে 1/r³ কিমান হৰু বহুত দূৰত যদি তুমি গৈছা এটো যদি 10 হয় r দেন এটো 10² 100 হ'ব কিন্তু এটো 10³ 1000 হ'ব সো এটো যদি 0.01 হয় এটো 0.001 ওকে সো বহুত উইকাৰ হয় আৰু উইক হ'বই কাৰণ সোৱা তুমি যদি বহুত দূৰত যোৱা দেন তোমাৰ লাগিব যেন পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জটো ওচৰত আহি আছে এটা টাইমত ইমানে দূৰত গলা যে অলমোস্ট দুটা একেলগে লাগি আছে তেতিয়া এফেক্টিভলি কি পজিটিভ কিউ নেগেটিভ কিউ 0 সো আফটার অল কি ইয়াত টোটাল চার্জ তো 0 সো উইক হ'বই তাৰ ইলেক্ট্ৰিক ফিল্ড জাস্ট অলপ সেপাৰেট হৈ আছে কাৰণে কিবা এটা ইলেক্ট্ৰিক ফিল্ড দি আছে আমি হেতু আজি ক্যালকুলেট কৰিম ডাইপোলৰ ইলেক্ট্ৰিক ফিল্ড কিমান হয় এন্ড আমি দেখা পাম যে এটো উইক হয় সো লেটস সে আমি এটা ডাইপোল এনেকুৱা ধৰিছো -q ইয়াত আছে এক্স্যাক্টলি সেম এমাউন্টৰ +q ইয়াত আছে দ্যাটস ডাইপোল দুটাৰ মাজৰ ডিসটেন্স হল d ধৰা কিতাপত মেবি 2 টুৱাইস এ বুলি লিখিব গাবেয়া নেকি তো গাবেয়া হলে তুমি যাব পাৰা কিন্তু ওৰেছলা ন সিৰিয়াসলি নহলে এনে ৰেকৰ্ড হ'ব সো প্ৰবলেম নাই ঘৰত গৈ চাবা মই এটেন্ডেন্স দি দিম লাগিলে যোৱা ৰেষ্ট লোৱা দে কোন হয় সো দুটাৰ মাজত ডিসটেন্স হল d গা বেয়া হলে জোৰ কৰি কৰিব নালাগে ক্লাছ বুজিছা এন্ড ইয়াত কি হ'ব d/2 হ'ব মাজত যদি ডিভাইড কৰিলো আমি সো d ডিসটেন্স কিতাপত এইটো সুবিধাৰ কাৰণে কি কৰিব ডিসটেন্সটো টুৱাইস d বা 2a বুলি লৈ লব যাতে ইয়াত a হয় মইতো কৰা নাই ডাইপোল এটা বস্তু তাত 2d দি কি লাভ সেইকাৰণে তেনেকুৱা দিছো ইয়াৰ পৰা আজি এটা কেস কৰিম নেক্সট ক্লাছত আন এটা কেস কৰিম আজি কি কেস কৰিম সিধা যদি এটা লম্ব পারপেন্ডিকুলার টানো ওকে দেন এই ডিসটেন্স সেন্টাৰৰ পৰা পুৰা 90 ডিগ্ৰী কৰি আছে এনেকুৱা লম্ব টানিলে ধৰা এটো x হয় x ডিৰেকশনত এটা p পয়েন্টত এই ডিসটেন্স খিনি x হয় ইয়াত ইলেক্ট্রিক ফিল্ড কিমান হ'ব আৰু তাৰ ডিৰেকশন কি হ'ব ইলেক্ট্রিক ফিল্ডৰ মান কিমান হ'ব ডিৰেকশন কি হ'ব এইটো আমি ক্যালকুলেট কৰিম সো অবভিয়াসলি ইলেক্ট্রিক ফিল্ড যদি ক্যালকুলেট কৰিব লাগে দেন আমি আগতে কৰিছো 3-4টা যদি চার্জ থাকে আমি কি কৰো এটাকে লও এটাৰ কাৰণে ইলেক্ট্রিক ফিল্ড ক্যালকুলেট কৰোঁ আন এটাৰ কাৰণে ইলেক্ট্রিক ফিল্ড ক্যালকুলেট কৰিম দেন তাৰ পিছত কি কৰিম দুটা ভেক্টৰ সাম এডিশন কৰি দিম হৈ যাব ওকে সো তাৰ কাৰণে যদি এইটোৰ কাৰণে প্ৰথমতে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰি আছো সো আমাৰ ডিসটেন্সটো কোনটো লাগিব চাৰ্জৰ পৰা ডিসটেন্স লাগিব এই ডিসটেন্সটো আমাৰ কাম নিদিয়ে সো আমি এইটো এড কৰি লম এন এইটো নাম দিলু ধৰা r মাইনাস নাম দিলু কাৰণ এইটো q মাইনাস সো এটা সুবিধা হয় r মাইনাস নাম আৰু ইয়াৰ পৰা ডিসটেন্সটো নাম দিলু ধৰা r প্লাস অবভিয়াসলি ডিসটেন্স দুটা সেম হ'ব কিন্তু দুটাৰ ভেক্টৰৰ ডিৰেকশন বেলেগ ওকে এতিয়া এইটো চাৰ্জৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন কোন ফালে হ'ব তো কোন ফালে হ'ব এটা +1 চাৰ্জ বহাই চোৱাচোন কোন ফালে যাব চাৰ্জটো
এইটো পাহৰি যোৱা কাৰণ আমি এতিয়া জাষ্ট এইটো চাৰ্জ লৈ কাম কৰি আছো এইটো নালাগে এতিয়া সো ইয়াত যদি এটা +1 চাৰ্জ ৰাখো কোনফালে যাব চাৰ্জটো ইয়াৰ কাৰণে এইটো লাইনত আহিব এইফালে তাৰ মানে -q কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এইফালে হ'ব এইটো ইলেক্ট্ৰিক ফিল্ডৰ নাম আমি দিলু E-, ঠিক আছে এতিয়া এইটো কাম হে পিছত গম পাম কিমান হ'ব ভ্যালু এইটোৰ কাৰণে ইয়াত যদি এটা +q চাৰ্জ 1 ৰাখো এটো পজিটিভ সো এইফালে ঠেলিব সো ইলেক্ট্ৰিক ফিল্ডৰ কি হ'ব ডাইৰেকশন এইফালে হ'ব এইটোৰ নাম দিলু E+, ঠিক আছে এতিয়া তোমালোকে ইজিলি ক'ব পাৰিবা এই দুটা ইলেক্ট্ৰিক ফিল্ডৰ মান সমান হ'ব নেকি ডিফাৰেন্ট হ'ব কোৱাচোন সমান হ'ব কাৰণ চাৰ্জ দুটা সেম ডিসটেন্স দুটা একচুয়ালি সেম সো আমি এনেকুৱা লিখিব পাৰো যে E- সাম E আর তার ডাইরেকশন কোন ফালে আর যদি ইফালে হয় মাইনাস এনেকুৱা সো এইটো আর ভেক্টর সো মাইনাস আর ভেক্টর ধরা ঠিক আছে এন্ড এইটোর কি হ'ব সেম E হ'ব মান এন্ড ডাইরেকশন হ'ব r প্লাস ইফালে ইউনিট ভেক্টর এটা দিলো ঠিক আছে সো দুটার মান সেম কিন্তু ডাইরেকশন বেলেগ নাও মোর আকতে এটো অলপ বেশি এইফালে হৈ গৈছে বাট এনিওয়ে এই দুটা অ্যাঙ্গেল সেম তোমালোকে গম পাইছা যেহেতু এই দুটা অ্যাঙ্গেল সেম এই দুটা অ্যাঙ্গেলও সেম হবে মানে এন্ড এইটো যদি থিটা হয় এইটো থিটা হ'ব এইটো লাইন টু সেম লাইন ওকে এদিয়া ঠিক আছে এতিয়া সোয়া এই ভেক্টরটোৰ ইফালে কম্পোনেন্ট যদি এটা লও আমি এন্ড এইটোৰ যদি ইফালে লও যেহেতু মান সেম সো এই দুটা ভেক্টর এক্স্যাক্টলি সেম মানৰো হ'ব কাৰণ অ্যাঙ্গেল দুটা সেম তাৰ মানে কিটা cos θ সো এইটোৰ মান যিমান এইটোৰ মান সেম সো এই দুটাই কি কৰিব এটা আনটা ক্যান্সেল কৰি দিব ইকুয়াল এন্ড অপোজিট কিন্তু ইফালে কম্পোনেন্ট লৈছোৱা এইটোৰ কম্পোনেন্ট ইফালে ইমান হ'ব এইটোৰ কম্পোনেন্ট ইফালে ইমান হ'ব দুটা সেম ডাইরেকশনত এড হৈ যাব তার মানে এই দুটা ভেক্টর এড করিলে তার ডাইরেকশন এইফালে হ'ব এইফালৰটো ক্যান্সেল হৈ যাব তার মানে এইটো ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইরেকশন তলৰ পিনে ওকে এতিয়া আমাৰ কি কৰিব লাগিব এইটো এটাৰ মান কিমান হ'ব ই যদি মান হয় দেন এইটো থিটা সো এইফালে কিমান sin θ এইফালে cos θ এইফালে sin θ সো টোটাল ইলেক্ট্রিক ফিল্ড ধৰা E- প্লাস E প্লাস এইটো ভ্যালু কিমান পাম আমি সো সোয়া এইফালে ম্যাগনিটিউড দুটাৰ সেম সো E হল ম্যাগনিটিউড আৰু এইফালে cos θ এইফালে sin θ এটাৰ কাৰণে E sin θ হেইটোৰ কাৰণে E sin θ সো কি হ'ব 2E sin θ এন্ড ডাইরেকশন তলৰ পিনে এইটো যদি আমি z এক্সিস বুলি ধৰো দেন -k হৈ যাব ডাইরেকশন ফাইন রাইট -k হৈ যাব সো -2E sin θ k এইটো হ'ব আমাৰ টোটাল ইলেক্ট্রিক ফিল্ড এটা ডাইপোলৰ কাৰণে সো ডাইপোলৰ কাৰণে টোটাল ইলেক্ট্রিক ফিল্ড at a distance x perpendicular to the dipole যদি হয় কি oh yes আহিব আহি আছে এই ইটো মান কি ইটো হল জাস্ট এইটো ইলেক্ট্রিক ফিল্ডৰ ভ্যালু যিকোনো এটা চাৰ্জৰ কাৰণে সো এই কিউৰ কাৰণে কিমান 1/4πε0 q by a to distance r minus square or এইটো ললে r plus square plus r minus আৰু r plus অৰ তো মান সেমে হয় সো সেমই হ'ব সো ই টু কিমান 1/4πε0 q by r minus square or r plus square তোমাৰ যেটো ভাল লাগে এইটো লিখা দুটাৰ ভ্যালু সেমে সো r minus or মান
r প্লাছৰ মান এক্স্যাক্টলি সেম হয় সো এটোৰ স্কয়াৰ মানৰ স্কয়াৰ সেম হ'ব এন্ড লগতে কি থাকিব আমাৰ sin থিটা এন্ড দেন তলৰ পিনে সো মাইনাস k k এনেকৈ লিখিলো গুড এতিয়া ওকে অলপ জিওমেট্ৰিটো লাগিব সো এই বিলাক অলপ মুছি দিও এতিয়া আমাৰ কি আছে sin থিটা টু জাস্ট লাগে sin থিটা হল থিটা যদি এটো হয় sin থিটা হ'ব this divided by this sorry this divided by this sin theta front or 2 divided by hypotenuse so dy 2 divided by r minus so এবাৰ ৰাখি দিও ইয়া 2q over 4 pi epsilon naught ইয়াত এটা কি আছে 1 over r minus square আছে থাকিল এইটো হ'ব dy 2 divided by r minus fine ঠিক আছে তা মানে r minus square আৰু r minus মিলি এটো r minus cube হৈ গল ওপৰত d by 2 আছে আৰু 2 আৰু এইটো 2 কাটি দিলু ইয়াত minus k cap থাকিল ওকে এতিয়া সোয়া r minus 2 কিন্তু আমাক দিয়া নাই কোনেও আমাৰ জানা বস মানে known কি আছে চার্জ দিয়া আছে দুটা চার্জৰ মাজৰ ডিসটেন্স d দিয়া আছে এন আমি মিডলৰ পৰা পারপেন্ডিকুলার x ডিসটেন্সত আছো হেতু দিয়া আছে তাৰ মানে আমাৰ known d আৰু x ৰ টার্মছত এই বস্তুটো লিখিব লাগিব সো এইটো এটা কি হয় ত্রিভুজ হয় রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল তার মানে এইটো কি হ'ব এটোৰ মান d স্কয়ার প্লাস d স্কয়ার r minus or value কিমান হ'ব পাইথাগোরাস এইটো equal to d square plus d square or square root so x square plus d by 2 square পড়িলু এইটো square root নিলিখি এনেকৈ হাফ লিখি দিম ঠিক আছে এইটো বস্তুৰ কিউব লাগে আমাৰ ফাইন বঢ়িয়া সো তাতে লৈ গৈ বহাই দিম আমি এইটো সো ওপৰত থাকিল আমাৰ q into d তলত 4 pi epsilon naught ইয়াত কি আছে x square plus d by 2 whole square to the power 3 by 2 and minus ইয়াত তাৰ direction to থাকিল তোমার লাগিলে ইয়াত বহাই দিয়া তাতে k cap লিখি দিয়া প্রবলেম নাই এতিয়া আমি ইউজ কৰিম ডাইপোল মোমেন্টৰ ডেফিনিশন and then it's done so ডাইপোল মোমেন্টৰ ডেফিনিশন মই প্ৰথমতে কৈছিলো যদি এটা ডাইপোল এনেকুৱা থাকে মাইনাস ধৰা q and plus q separated by a distance d then dipole moment vector equal to কি হয় যিকোনো এটা চার্জ q তার মাজৰ ডিসটেন্স d হেইটোৰ ভেক্টৰ আৰু ভেক্টৰটো ডিৰেকশন কি হয় নেগেটিভৰ পৰা পজিটিভ ডিৰেকশনত সো ইয়াত সোয়া মাইনাস q আছে প্লাস q আছে d কোনফালে ডাইপোলৰ ডিৰেকশন হ'ব আপওয়ার্ড মাইনাস q টু প্লাস q তার মানে কি k cap টু হ'ব ডাইপোল মোমেন্টৰ ডিৰেকশন তার মানে ডাইপোল মোমেন্টৰ ডিরেকশন কি উপৰৰ ফালে ওকে সো q into d k cap তার মানে এইটো ডাইপোল মোমেন্ট হয়নে q d আৰু তাৰ ডিরেকশন উপৰৰ ফালে q d সো এই বস্তুটো আমাৰ কি হল ডাইপোল মোমেন্ট and minus 2 হোমকত থাকি গল so 1 over 4 pi epsilon naught dipole moment divided by x square plus d by 2 whole square to the power 3 by 2 এইটো হল আমাৰ এটা ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড তার মিডলৰ পৰা 90 ডিগ্ৰী কৰি সিধা টানিলে x ডিসটেন্সত যদি তুমি থাকা দেন ডাইপোলটোৰ কাৰণে কিমান ইলেক্ট্ৰিক ফিল্ড ফিল কৰিবা এইটো ডাইপোলৰ কি দিয়া আছে ডাইপোল মোমেন্ট দিয়া আছে যদি না থাকে q আৰু d দিয়া আছে নো প্ৰবলেম q d into k cap লিখি দিবা সো সোয়া ডাইপোলৰ ডিরেকশন উপৰৰ ফালে কিন্তু ইলেক্ট্রিক ফিল্ডৰ ডিরেকশন কি এক্স্যাক্টলি ডাইপোলৰ অপোজিট মাইনাস
সো এনেকুৱা ডাইপলৰ ডিৰেকশ্যন ওপৰৰ ফালে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন তলৰ পিনে এনেকুৱা ইণ্টাৰেষ্টিং নেক্সট দিনা আমি চাম যে আমি যদি ইয়াত থাকোঁ বা ইয়াত থাকোঁ তেতিয়া ইলেক্ট্ৰিক ফিল্ড কি হয় এতিয়া এইটো মই আগতে কৈছোঁ যে এইটো বহুত উইক হয় এণ্ড ইনফেক্ট তোমালোকক কৈছোঁ এইটো 1/r³ টাইপ হ'ব চ' ইয়াত 1/r³ ক'ত আছে r মানে কি ডিষ্টেঞ্চ চ' ইয়াত ডিষ্টেঞ্চ যদি x হয় 1/x³ টাইপৰ হ'ব চ' x² টো কি কৰিবা চ' অ'কে নেগলেক্ট আমি কেতিয়া কৰোঁ যেতিয়া সৰু হ'ব উইথ ৰেচপেক্ট টু ছামথিং চ' তুমি যদি ইয়াত ভাবিছা এক্স নেগলেক্ট কৰিবা তাৰমানে এক্স কাৰ ৰেচপেক্টত সৰু হ'ব লাগিব ডিৰ তুলনাত তাৰমানে এইটো যদি ডি হয় দেন এক্স ক'ত হ'ব লাগিব এই লগত আহি লাগি যাব লাগিব তুমি একদম ৱাটাৰ মলিকুলৰ ভিতৰত সোমাই যাব লাগিব বা অন দি আদাৰ হেণ্ড আমি দূৰত যাব পাৰি চ' একচুৱেলি এক্স সৰু নহয় এক্স যদি লাৰ্জ হৈ যায় ধৰা তে মলিকিউলটো কিমান নেনোমিটাৰ চাইজৰ আৰু কম এংষ্ট্ৰম চাইজৰ এটা ৱাটাৰ মলিকিউল আমি অলপ দূৰত ওলাই আহিলোঁ তেতিয়া আমাৰ এক্সটো লাৰ্জ হ'ব ডি সৰু হ'ব ডি নেগলেক্ট কৰা যাব চ' এইটো নেগলেক্ট যদি কৰি দিয়া পূৰা দেন কি হ'ব x² টু দি পাৱাৰ 3/2 2 কাটি যাব x³ হৈ যাব এইকাৰণে x³ হৈছে অ'কে চ' এক্স সৰুটো প্ৰেক্টিকেল এপ্ৰক্সিমেশ্যন নহয় প্ৰেক্টিকেল এপ্ৰক্সিমেশ্যন হ'ব আমি অলপ দূৰত যাম আমি ডাইপলৰ ভিতৰত গৈ সোমাই যাব লাগিব যদি এক্স সৰু ল'ব লাগে বা দেন ইটছ আপ টু ইউ তুমি ধৰা এক্স বহুত সৰু অলমষ্ট 0 হৈ গ'ল তাৰমানে আমি ডাইপলৰ মিডিলত সোমাই গৈছোঁ গৈ দেন কি হ'ব ইয়াত থাকিবা তুমি ইয়াত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ভেৰি ইজি ফৰ্মুলা চাব নালাগে তুমি ধৰা ইয়াত আছা তাই যিটো কৈছে ইটছ অলছ' এ ভেলিড এপ্ৰক্সিমেশ্যন তুমি ইয়াত আছা চ' এইটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান 1/4πε0 বাহিৰত আছে থাকিব দিওঁ ঠিক আছে তলত 1/r² মানে d/2² এটা থাকিবই ইয়াৰ কাৰণে দুটা এড হৈ যাব কিয় এইটো এইফালে ঠেলিব তোমাক এইটো এইফালে টানিব চ' 2 1/4πε0 q বাই কি হ'ব ডিষ্টেঞ্চ d/2² এইটো আনসাৰ হ'ব এন হয় নেকি একচুৱেলি হ'ব কাৰণ ইয়াত পি আছে চ' আমাৰ পি যদি হ'ব লাগে ইয়াত এটা ডি লগাব লাগিব তলত এটা ডি লগাব লাগিব দেন আমি এইটো পি লিখি দিম দেন ডি এইটো 4 আছে তো আৰু আমি 8 হ'ব ইয়াত কি হ'ব d³ হৈ যাব দেন ইয়াত 2 হৈ যাব কৰি চাবা ছেইম আনসাৰ আহিব তো এইবোৰ নিজে খেলি থাকিবা এণ্ড এই যে কুৱেশ্যন তাই যিটো কৰিছে আমি এপ্ৰক্সিমেট কৰিম এক্সটো সৰু এপ্ৰক্সিমেশ্যন এটা বহুত ফিজিকেল বস্তু ফিজিক্সত আমি সদায় কৰি থাকোঁ বা তাৰ এটা মিনিং থাকিব লাগে কিয় এপ্ৰক্সিমেট কৰি আছোঁ চ' আমি এবাৰ কৰিছোঁ যে লাৰ্জ শ্বীট এটা হয় চাৰ্জৰ ইনফিনিট শ্বীট বাট মই কৈছোঁ ইনফিনিট শ্বীট বুলি বস্তু নাই চ' টেবিলৰ চাইজৰ হ'লেও হ'ব টেবিলৰ চাইজৰ যদি হয় আৰু তুমি যদি গৈছা ধৰা 1 নেনোমিটাৰ ডিষ্টেঞ্চত তাৰমানে সেই ডিষ্টেঞ্চৰ তুলনাত এইটো ইনফিনিটিয়ে মানে এটা পৰুৱাৰ কাৰণে ফুটবল ফিল্ড এটা অলমষ্ট ইনফিনিটি চ' তেনেকুৱা মানে এপ্ৰক্সিমেশ্যন কিয় কৰি আছা কি ফিজিকেল ৰিজন সেইটো সদায় চাবা চ' টাস্কটো হ'ল তোমালোকে এইটো কেছ ইজি ইয়াত -q আছে ইয়াত +q আছে ডিষ্টেঞ্চ d ইয়াত ইলেক্ট্ৰিক ফিল্ড কি হ'ব এইটো লাইনত ভেৰি ইজি ইয়াত স্কুৱেৰ ৰুট ফুটৰ একো কথাই নাই এইটো চাৰ্জৰ কাৰণে ডিষ্টেঞ্চ হ'ব ধৰা z আৰু এইটো পইণ্টৰ কাৰণে কিমান হ'ব z + d কি হ'ব ইয়াত এটাই আমাক ঠেলিব এটাই টানিব চ' দিছ মাইনাছ দিছ একো সাইন থিটাৰৰ কথা নাই স্কুৱেৰ ৰুটৰ কথা নাই সেইটোৱে হ'ব ইলেক্ট্ৰিক ফিল্ড চ' চাবা কেনেকুৱা হয় এইটো ক্লাছত কৰিও লাভ নাই একচুৱেলি টাইম ৱেষ্ট ইমান ইজি এটা প্ৰব্লেম যিমান মই কৰাইছোঁ লাষ্ট ক্লাছলৈকে একদম সলিড স্ফিয়াৰ হল' স্ফিয়াৰ
शीट वायर এইবোৰৰ কাৰণে গাউজ ল সো অফ কোর্স যিকোনো এটা গাউজ লৰ প্ৰবলেম আহিবই আৰু সৰু সুৰা গাউজ লৰ ওপৰত বা ধৰা ফ্লাক্সৰ ওপৰত প্ৰবলেম আহিব পাৰে সো মই এটা এনে এক্সাম্পল দিলোঁ ধৰাচোন এনেকুৱা এটা স্ফিয়াৰ আছে আৰু ইয়াত এটা চাৰ্জ আছে কিউ টোটাল ফ্লাক্স কিমান হ'ব এইটো বলটোৰ সাৰফেসৰ কাৰণে 0 হ'ব কাৰণ ইয়াত যিমান গৈ হুমাই আছে ইমানে ওলাই আছে এইটো ভিতৰত না থাকিলে ফ্লাক্স কিন্তু নহয় ফ্লাক্স মানে বুজিছা না মই গাউজ ল হোদা নাই কিন্তু তোমালোকক ফ্লাক্স দিছো এইটো বস্তু ইয়াত যদি এনেকুৱা ধৰি বাহিৰত থাকে টোটাল কৰিলে গম পাবা যে ভিতৰত যিমান হুমাব যদি বাহিৰত থাকে চাৰ্জ ইমানে ওলাই যাব একচুয়ালি সো তাৰ মানে যিমান হুমাই আছে ইমান ওলাই গৈ আছে তাৰ মানে এইবিলাক কেনসেল হৈ যাব সো আফটাৰ অল টোটাল কিমান ওলাইছে এইটোৰ পৰা নাথিং যিমান ওলাইছে দেখা পাইছে একচুয়ালি ইমান হুমাইছিল সো বেসিক্যালি টোটাল ওলাইছে 0 আনটিল এন্ড আনলেস চার্জ টু ভিতৰত আছে তার ফ্লাক্স 0 হ'ব আৰু এটা সিম্পল প্ৰবলেম আছে এটো লৈ ভাবিবা তেনেকুৱা টাইপৰ কিবা থাকিব পাৰে পৰীক্ষা এনেকুৱা এটা yes এনেকুৱা টাইপৰ এটা ধৰা বক্স আছে এইবোৰ এন্ট্ৰেন্সত আহে এই বক্সৰ ধৰা এটা কৰ্নাৰত অৰ ধৰা ইয়াত এইটো কৰ্নাৰত মই এটা চাৰ্জ কিউ ৰাখিছো ঠিক আছে এইটো সাৰফেসৰ মাজেদি কিমান ফ্লাক্স হ'ব এই কিউৰ কাৰণে 0 নহয় it's not 0 but ক্যালকুলেট যদি ফর্মুলা ইউজ কৰি কৰিব লাগে মৰি যাবা তুমি কিয় মৰি যাবা কাৰণ ইচ এন্ড এভৰি পয়েন্টত ইলেক্ট্ৰিক ফিল্ড জানিব লাগিব ওকে ইয়াত ইজি হৈ যাব বাট দেন ইয়াত কিমান ডেঞ্জাৰ হ'ব ইচ এন্ড এভৰি পয়েন্টত বেলেগ সো এনেকুৱা কিউ দিব এন্ট্ৰেন্সত কোৱেশ্চন যেটো লৈ আধা ঘণ্টা 1 ঘণ্টা লাগি যাব সলভ কৰোতে নিদিয়ে সো ইয়াত চালাকি লাগিব ইয়াত কি কৰিবা সো এইবোৰ ডেভেলপ হ'ব লাগিব লাহে লাহে প্ৰবলেম কৰি এইটো কি কৰিবা তুমি ভাইবা ওকে মই আৰু কেইটামান বক্স বহাই দিও ইয়াত আৰু এটা বক্স লগাই দিও ইমাজিন কৰো ইয়াত আৰু এটা বক্স আছে সেম সাইজৰ এইফালে আৰু আছে এনেকুৱা কেইটা বক্স দিলে পুরা সেন্টারত থাকিব চার্জটো কেইটা লাগিব কোৱাচোন 1 2 3 4 তলত 1 2 3 4 8টা বক্স লাগিব কি 8টা বক্স লাগিব ওপৰত 4টা লাগিব চাৰ্জৰ তলত 4টা লাগিব এতিয়া বক্স কেইটাৰ বাহিৰত কেইটা সারফেস আছে এইফালে 1 2 3 4 5 6 7 8 এইফালে আৰু আছে 4 এইফালে 4 24টা সাইড হ'ব হয়নে এন্ড সব 24টা সাইজ যদি ধৰো আমি দেন কিমান ফ্লাক্স হ'ব লাগে এইটো গাউজ লৰ পৰা জানা আছে তোমালোকৰ এইটো কিতাপ জাস্ট পঢ়ি থাকিলে সো তোমালোকক কিমান বাৰ মই কলো যে এইটো কিতাপৰ কিনিব নালাগে তোমালোকে সবে এন্ট্ৰেন্স দিবা অথৰ হল স্কুল আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে এইটো কিতাপ হল পৃথিৱীৰ সবতকে ফেমাস কিতাপ ওকে জাস্ট প্ৰবলেমছৰ কাৰণে নহয় নিজে পঢ়িও ফিজিক্স শিকিব পাৰিবা আমি এইটোৰ পৰাই ফিজিক্স পঢ়ি শিকিছো লাইব্ৰেৰীত আছে ইমান ডাঙৰ কিতাপ বুজিছা ডাঙৰ কিতাপ এইটো কিনিলেও তোমালোকৰ লছ নাই সেকেন্ড হ্যান্ড মই কিনি দিছো এজনক এৰাউণ্ড 500-600 লৈছে ওকে এইটো কিতাপৰ পিছফালে দিয়া সব প্ৰবলেম সলভ কৰিবা এইটো কিতাপ নিজে পঢ়ি বুজাৰ চেষ্টা কৰিবা ফিজিক্স যে এজনে সাৰে বুজাই দিব লাগিব এনেকুৱা কথা নহয় এভৰিথিং নিজে শিকা যায় ওকে আৰু নিজে পঢ়ি অলপ বুজিব লাগিব এনেকুৱা যদি সাৰ থাকে যোনে একদম পানীৰ নিচিনা এভৰি ষ্টেপ বুজাই দিয়ে তেন তেওঁ একচুয়ালি ভাল টিচাৰ নহয় কাৰণ তেওঁলোকে তোমাৰ ব্ৰেইনটো স্লো কৰি আছে তোমাৰ ব্ৰেইনৰ একো কাম নাই সাৰে পুৰা বুজা ইমান ধুনীয়া বুজাই সাৰে সব বুজি পাও
এভৰিথিং যদি ছাৰে বুজাই দিয়ে ইচ এণ্ড এভৰি ষ্টেপ চ' 100% কামটো ছাৰে কৰিছে তোমাৰ ব্ৰেইনটো ৰেষ্ট কৰি আছে তোমাৰ ব্ৰেইনটো চেলেঞ্জত কেতিয়া যাব যদি ছাৰে অলপ 70% দিয়ে বাকী 30% তুমি লগাই বুজিছা অনলি দেন তোমাৰ ব্ৰেইনটো ডেভেলপ হ'ব নহ'লে নহ'ব আৰু এটা কিতাপ আছে আমাৰ ইণ্ডিয়ান এইটোও বেয়া নহয় এইটোৰ প্ৰব্লেমছো ভাল আছে এইটো হ'লতো তোমালোকে জানা চাগে কনচেপ্টছ অফ ফিজিক্স H.C. Verma okay এই দুটা কিতাপ এণ্ড বাকী প্ৰব্লেম য'ত পাবা কি আছে এইবিলাক কিবা সৰু সৰু মেগাজিন আছে যে লাইব্ৰেৰীত পাবা তাতে এইবিলাক কুৱেশ্যনৰ চেম্পলো থাকে নিট চিট এইবোৰ তো তাতে লাইব্ৰেৰীত যাবা কি প্ৰব্লেম নতুন আহিছে লাইব্ৰেৰীবিলাক ফটো লৈ ল'বা দেন ঘৰত প্ৰব্লেম ছল্ভ কৰিবা বাট চব প্ৰব্লেম ছল্ভ কৰিব লাগিব তেতিয়াই তোমাৰ ব্ৰেইনটো কাম কৰা ষ্টাৰ্ট কৰিব অ'কে আৰু তেতিয়া গম পাওঁ এতিয়া লাগিব বুজি পাইছোঁ বঢ়িয়া ছাৰে ইমান বেছি কৈ আছে ইমান টান নহয় বস্তুটো বুজি 100% বুজি পাইছোঁ আননেচেচাৰী বকি আছে বাট দেন প্ৰব্লেম ষ্টাৰ্ট কৰিবা দেন প্ৰব্লেমৰ মাজত প্ৰব্লেম যদি ছল্ভ কৰিব নোৱাৰা তাৰমানে তুমি বুজি পোৱা নাই দেন বেকটো যাব লাগিব থিয়ৰিটো বুজিব লাগিব দেন বেক চ' এইটো দেখিছেনে এইটো 24টা ছাইড হ'ব 24টা ছাইডে মিলি কিমান ফ্লাক্স হ'ব লাগে একৰ্ডিং টু গাউছ ল' পুৰা যদি ব্লক কৰি দিওঁ দেন এইটো এটা গাউছিয়ান ছাৰফেচ হৈ গ'ল চ' ই ডট ডি এছটো কমপ্লিট হৈ গ'ল ফুল এইটোৰ ফৰ্মুলাৰ মতে কি হয় কিউ অভাৰ এপচিলন নট যদি কমপ্লিট কৰি দিওঁ কিউ অভাৰ এপচিলন নট হ'ব লাগে ফ্লাক্স বাট দেন আমাকতো এটা ছাইড দিছে জাষ্ট চ' 24টা ছাইডৰ জাষ্ট এটা ছাইডৰ কাৰণে লাগে চ' এইটো 124th হৈ যাব আনচাৰ জাষ্ট এটা ইমেজিন কৰিবা উইদিন 1 মিনিট আনচাৰ ডান বাট এইটোৰ কাৰণে অফক'ৰ্ছ গাউছ ল'ৰ তোমাৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব তেনেকুৱা আৰু বহুত প্ৰব্লেমছ আছে যিবোৰ দেখি লাগে ৱা কি দিছে কি কৰোঁ বাট এইবোৰ যদি চেলেঞ্জেছ কেইটামান এটলিষ্ট টেকনিক শিকিছা তাৰপিছত নিজে ট্ৰাই কৰিছা লাহে 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 খুলি যাব ব্ৰেইনটো বাকী ছাবজেক্টবোৰতো অলপ মুখস্থ টাইপ মেমৰি বেছড ইয়াত এইটো আছে সেইটো এনজাইমৰ নাম এইটো হয় তেনেকুৱা টাইপৰ বায়'লজিত বহুত ওপৰত গৈ জেনেটিক্সত গৈ প্ৰবেবিলিটি থিয়ৰী লাগে চ' একচুৱেলি জেনেটিক্স বুজিব লাগিলে প্ৰবেবিলিটি থিয়ৰী লাগিব মেথামেটিক্স লাগিব তাতে ষ্টেটিষ্টিক্স লাগিব কেমেষ্ট্ৰিত লজিক লাগিল অলপ অলপ মাজত আহি এইটো এক্সেপশ্যন হয় চ' ফিজিক্সত প্ৰব্লেম ছল্ভ কৰিলে জাষ্ট ফিজিক্সৰ লাভ নহ'ব ফিজিক্সৰ প্ৰব্লেম ছল্ভ কৰিলে ব্ৰেইনটো খুলিব বেলেগ ছাবজেক্টৰ কাৰণেও অ'কে সেইকাৰণে মই বাৰ বাৰ কৈ থাকোঁ মোৰ ক্লাছত আহিলা ধৰা আজি ভালকৈ বুজিলা দেন নেক্সট ক্লাছত মাজত যদি একোৱেই পঢ়া প্ৰব্লেম ছলভিং নহয় এইটো টপিকৰ ওপৰত দেন একচুৱেলি পূৰা লছ পূৰা ৱেষ্ট এণ্ড ভিডিঅ'ৰটো ভিউ মই এসপ্তাহ পিছতো জিৰ' তাৰমানে কোনেও চোৱা নাই ভিডিঅ'টো পৰীক্ষাৰ আগত অলপ ভিউৰ ফাংচনটো এনেকুৱা উঠিব ভিউ আছে টাইম আছে 000 গৈ আছে পৰীক্ষাৰ 2-3 দিন আগত ভিউৰ ফাংচনটো এনেকুৱা উঠিব আকৌ পৰীক্ষাৰ পিছত চাব নালাগে ভিডিঅ' প্ৰব্লেম ছল্ভ কৰিবা তেতিয়া যে লাগে মই বস্তুটো বুজি পোৱা নাই বাট ছাৰে কিবা কৈছিল দেন সেইটো ভিডিঅ' চাবা দেন আকৌ প্ৰব্লেম কৰিবা প্ৰব্লেমটোৱে ছল্ভ কৰিব লাগিব বাকী লাইফত একো নাই